ইয়ালৈ আহি কথাটো কোৱাৰ সলনি আপোনালোকৰ আগ্ৰহ দেখি মই ৰৈ গলো। মুখাৰ ওপৰত গৱেষণা কৰিবলৈ আহি নিজে এখন মুখা পিন্ধিব লগা হ'ল। মই তাক দিয়া কথা ৰাখিবলৈ বহুত সময় ললো। আজি শেষ। ক্ষমা কৰি দিবা। ঘূৰা দেও, বলক। ৰূপম, তুমি এটা দায়িত্বটো পালন কৰিলা। তোমাৰ অবিহনে তাই জানো সুখী হ'ব, যাৰ বাবে তাই হাঁহি মুখে পিন্ধাই থোৱা আঙঠিটো খুলি দিব বিচাৰিলে? তেওঁৱে আজি এনেকৈ গুচি গ'লে কেনেকৈ হ'ব? বিন্দু, আপুনি সঁচাকৈ যায়গৈ? আপুনি গুচি গ'লে বাইদেউ কি হ'ব? তাই দুৱাৰখন মাৰি ল'লে। ৰ'ব, মই কৈছো। দুৱাৰখন খোলা মৰমী, দুৱাৰখন খোলা মৰমী। ঘূৰাই দিলে ভিন্দু। মোক এতিয়া আপুনি এবাৰ সঁচাকৈ ভিন্দু বুলি মাতিব দিবনে? আপুনি দীপাৰ মনৰ আশা পূৰণ নকৰে? ছোৱালী পচন্দ হ'লে ৰ'বলৈ নাই। গুঠি পিন্ধাই বিয়া পাতিম একেদিনে। হ'বনে? আমি তেতিয়াহ'লে ইহঁতৰ বিয়াতে আহিম, আশীৰ্বাদ দিব। ব'লা ঘৰলৈ গৈ যা যোগাৰ কৰোঁ। ৰূপম।